কিহৰ কাৰণে মজাটো পাইছোঁ? অঁ কেছ বেলেগে দিয়া নহয়, আপুনিয়ে দিছে নেকি? মোৰ ওপৰত কেছ ঠিক নাই দেই, যি খা কথা কৈছে। অইনেচোন কোনো এনেকৈ কোৱা নাই। প্ৰমাণ দিব পাৰিলে যেনেকৈ কৈছে এতিয়া মই আপোনাকে ভাবি ল'ব লাগিব হেৰি কেছ দিছে। অইনেচোন কোনো এনেকৈ কোৱা নাইচোন, ভাল পোৱা নাই। চবেই দুখে কৰিছেচোন। বাইদেউ আপোনাৰ ওপৰত এনেকৈ কেছ দিছে, আমাৰো বৰ বেয়া লাগিছে কৈছে। আপুনিহে মোক এতিয়া ভাল বুঢ়ী গম পাইছে এনেকৈ কৈছে। আপুনিহে চাগে মোৰ ওপৰত কেছটো তৰিছে চাগে। নহয়, মোৰ ওপৰত বেলেগে কেছ দিয়া নাই, গম পাইছোঁ। মোৰ ওপৰত আপুনিহে দিছে কেছটো। মোৰ ওপৰত আপুনি দিলেনো কি পাব? কেছখন দিনো কি পাব? কিবা এটা পাবগৈ নেকি? আপুনিহে দিছে। প্ৰমাণ অইনখিনি প্ৰমাণ দিব লাগেনো কেলৈ? যিকেইটা কথা কৈছে এই বোলে বুঢ়ী বোলে কেইদিনমান আগতে গালি পাৰিছিলে নে এনেকৈ কৈ বোলে বৰ ভাল পাইছোঁ বোলে কেছ লাগিছে। বহুতে তেনেকৈ কোৱা নাই নহয়। মই এতিয়া কেছটো লাগিছে যদি মনটোতে দুখ লাগি আছে। বহুতে মোক কমেণ্ট কৰি আছে, সঁহাৰি জনাইছে। আপুনিহে মোক সেইষাৰ কথা কৈছে। আপুনিয়ে হ'ব চাগে মোৰ ওপৰত কেছ কৰা চাগে। কেছ কৰিলে কি হ'ব? মই কেছ কৰিলে যদি ভয় কৰা নাই নহয় দেই। আপুনি যিমানেই নকওক। মই ইমান সাহসত মই প্ৰতিবাদ কৰিবলৈ এজনী মহিলাই মই ইমান ভয়ভীত কৰি থকা নাই। জেল দিলেও মই ভয় নকৰোঁ। গম পাইছে আপুনি কোন আকৌ? মই ভয় কৰিছোঁ নেকি? বাইদেউহঁতৰ কাৰণে মই কিবা এটা মাতি কিবা এটা কৰোঁতে মই কেছ তৰিছে কি মই ভয় খাইছোঁ নেকি? মই জেল দিলেও মই ভয় নাখাওঁ। মই ৰাজি আছোঁ জেল খাবলৈ। গম পাইছে? আপুনি মোক তেনেকৈ নক'ব। আপুনিয়ে মোক কেছটো দিয়া হয়। গম পাইছোঁ নহয় এতিয়া। অইন কোনো নহয়। বাইদেউহঁতৰ ওপৰত হেৰি কৰাৰ কাৰণে মই জগৰীয়া হ'লোঁ। অকলে কৰা নাই নহয়। মই ৰাইজলৈ মাতোঁতে মোক এতিয়া মোক কেছখন তৰিব লাগে নেকি? সকলোকে মই অকলে ব্যক্তিগত হিচাপে মই কেছখন মাত মতা নাছিলোঁ নহয়। আপুনি কোনো নহয়, গম পালোঁ। মই এতিয়া ধৰাই পেলাবলৈ বহুত চেষ্টা কৰি আহিছিলোঁ ভিতৰে সেইবোৰ কথা যুক্তিত পেলাইহে কৈছিলোঁ মই। মোৰ ল'ৰাটোক আকৌ তেতিয়া আকৌ বিয়া পাতি ল'ৰা ছোৱালী আছে। মোৰ ল'ৰাটোক আকৌ প্ৰেমত পেলাব লৈছে কাৰণেহে মই সেইখিনি কৈছিলোঁ। মইতো এনেই কোৱা নাছিলোঁ। ঘৰখন অশান্তি কৰি থাকে ল'ৰাটোৱে, সদায় মোৰ ওপৰত কাজিয়া লাগে মোৰ লগত, যি টি দম দিয়ে। মই ছোৱালী এজনী ভাল পাইছোঁ, মাহঁতে কেলৈ বেয়া পাইছ, ফোন কৰি কিবা কিবি ভঙাছ, এনেকৈ কোৱাৰ কাৰণেহে মই ক'লোঁ কেলৈ মোৰ ঘৰখন অশান্তি কৰিব লাগে। সেইটো কাৰণে কৈছিলোঁ। মই বেয়াকৈ কোৱা নাছিলোঁ নহয়। মই ভালৰ কাৰণেহে কৰিছিলোঁ। চবৰে ঘৰখন হওক। আকৌ মই সদায় পাওঁৱেই মোবাইলটোত, সদায় ৰাতিপুৱা গধূলি ৰাতিও মই পাওঁ মিছ কল আৰু ফুচফুচকৈ কথা পাতি থকা গম। সেইকাৰণে মই ধৰাই পেলাই নাম্বাৰটো চিনি পাইহে মই ফোন কৰিলোঁ। এইজনী আকৌ কোন নাতে হৈ আকৌ সেনেকৈ বুলি কৈছিলোঁ। মই বেয়াকৈ কোৱা নাই নহয়। প্ৰথমতে মই এইবোৰ ধৰাই পেলাইহে মই ফোন কৰিছিলোঁ। এতিয়া বহুত দিনৰ পৰা চাদি 2মাহ 3মাহমানৰ পৰা চাদি এতিয়া মোৰ ওপৰত কেছখন তৰি দিছে ন আপুনি। তৰক, মই ভয় নকৰোঁ। মই ৰাইজৰ কাৰণে মাতোঁতে মই জেল খাবলৈও ভয় নকৰোঁ। আপুনিয়ে হয়, কোনো নহয়। গম পাই গ'লোঁ এতিয়া মই। প্ৰমাণ আৰু বেলেগকৈ দিব নালাগে। প্ৰমাণ দিব নালাগে। এই কথা কাণ্ডতে মই প্ৰমাণত পেলাই দিছোঁ মই। সেই ভালক বুলি ক'লে মানে বেয়া। আপোনাৰ ল'ৰা ছোৱালী আছে, এই সৰু ল'ৰাটোক কেলৈ সদায় ফোন কৰি ৰাতিয়ে বিয়লিয়ে ইমান অশান্তি ফাচকৈ আমাকো অশান্তি কৰে। সদায় কাজিয়া লাগি থাকে। ছোৱালীজনী ভাল পাইছোঁ বোলে, ছোৱালীজনী বোলে আনিব নিদিয়ে, মাহঁতি বোলে ভঙাইছে, যি টি কৰি থাকে। মই সেইটো কাৰণে দম দিছিলোঁ। কিন্তু এতিয়া মই চব কথা মই এইবোৰ ভাবিছোঁ। কোনেও দিয়া নাই। মোক চবেই কৈ আছে, বাইদেউ কোনেনো কি কৰিছে, আপুনি চিন্তা নকৰিব, আমিও সহায় জনাইছোঁ। আপুনি ৰাইজলৈ মাতোঁতে এনেকুৱা হ'ল, আপুনি একো ভয় নকৰিব। মই কৈছোঁ ভয় নকৰোঁ। ৰাইজলৈ মাতোঁতে মই জেল খাবলৈও ভয় নকৰোঁ।
এই সেইখিনিয়ে মোক সহায় জনালেও হ'ব মোৰ ছাৰেহে মোক সহায় উকিলেহে মোক সহায় জনাব মোৰ সেইখিনিয়ে মাত খাই দিলেও বহু সন্তুষ্ট সহায় সেইখাই পাইছোঁ মই সেইটোৱে মোৰ বহুত ধন্যবাদ হা এই কিছুমানে যিমান ভাল ভাল মাত মাতে কিবা হেৰি কয় কিবা কিবি বেয়াকৈহে কয় সিহঁতে মোক ভাল ভাল কমেণ্ট কৰিছে মোক সিহঁতি উৎসাহ দিছে মোক ইহঁতে অইনে মোক সিহঁতি পুলিচ দেখিলে পলাব মোক কৰিব উকিলেহে সহায় কেছখন ওলালে মোক কি ভয় খাম নেকি মই জেল থাকিলেও ভয় নাই কাৰণ দিয়ক দিবলৈ দিছোঁ দিয়ক হয় আপুনি যদি মোৰ ওপৰত এনেকৈ যদি কেছ ধৰিছে ময়ো চাই ল'ম বাপেকে মোৰ সুদাজনী নহয় আকৌ বুঢ়ী মোৰ আকৌ তদন্ত উলিয়াই পেলাম আকৌ মোৰ মিছা মিছি কিছুমান কথাত কেছ দিয়া মই আকৌ উলিয়াই পেলাম আকৌ তদন্ত বাপেকে মোৰ বুঢ়ী মামুলি নহয় আকৌ মই ইমান কথা কোৱা নহয় বেলেগে কেছ দিয়া নাই গম পাই গ'লোঁ মই এতিয়া সেই আপুনিহে মোক এখন কেছ দি মোক এনেকুৱাখিনি কৰিছে গম পাই গ'লোঁ মোৰ যিখিনি কথা মোক কৈছে মই কোনো নহয় আপুনিহে হয় গম পালোঁ মই অইনক মই এনেইহে ভাবি আছিলোঁ অইনবোৰ নহয় আপুনিহে হয় মই একো ভয় কৰিবলৈ নাই মই ৰাইজৰ ওপৰত মই মাত মাতোঁতে আজি মোৰ জেল ফাটেক দিলেও ভয় নকৰে ভালে হ'ব নাম থাকি যাব বাইদেউ এনেকৈ কৰোঁতে এনেকৈ জেল মকৰ্দমা খালে বুলি ভালে হ'ব ভয় খোৱা নাই আকৌ মই দেই আপুনিয়ে চব কৰিছে মোক সেইবোৰ মই এতিয়া তদন্ত লওঁতে এতিয়া ধৰা পেলাই দিছোঁ মই মই ভয় কৰা নাই মই এজনী বুঢ়ীয়ে মই ইমানকৈ মাত মাতি থাকিবলৈ ভয়ত মই পিক কৰি থকা নাই আকৌ মই জেল মকৰ্দমা খাবলৈ ভয় নাখাওঁ মই ৰাইজৰ কাৰণে মাত মাতিবলৈ ভয় নাখাওঁ আপুনি মোক এইবোৰ কোৱা নিজে পাব চুটটো 100 গৰু মাৰিলে বাঘৰ মৃত্যু নহয় লোকলৈ হুল ফুটোতে নিজৰ গাতহে ভৰিত ফুটিব সেইটোহে চাই ল'ব দেই এই নহয় মই কোনো দিয়া নাই মিনতি চিনতি সেই আপুনি দিছে হয় আপুনি এতিয়া আগতে মোক গালি পিছে ভাল পাইছোঁ এনেকৈ কোনো কোৱা নাই মোক কৈছে বাইদেউ আপুনি ৰাইজলৈ মাত মাতোঁতে আপোনাক এনেকুৱা দুখ কৰিছে আপুনি চিন্তা নকৰিব আপোনাৰ কাৰণে আমিও আছোঁ সেনেকৈ কৈছে সেনেকৈ কোৱাখিনি মোক কেছ দিবনে আপুনিহে কৰিছে হয় গম পাইছোঁ বোলে আপুনি কৈছে এতিয়া বোলে 2 মাহ আগতে বোলে মোক বোলে গালি পাৰিছিলে এন মোৰ ল'ৰাটোৰ ওপৰত আকৌ আপুনি আকৌ এই প্ৰেমত পেলাই আকৌ সৰু ফকলীয়া ল'ৰাটোক আকৌ এনেকুৱা ঘৰখন অশান্তি কৰিলে কমটো কেলৈ নকমনো বেয়াকৈ কম আকৌ চবৰ মাকে ক'ব নক'ব জানো এই হ'ব মোৰ পুতেক অফিচাৰ অভয়া যি হ'লেও কি কয় হেৰি হ'লেও মোৰ ল'ৰাটো মোৰ ঘৰত আছে কাকো অশান্তি কৰা নাই মোকহে ঘৰত অশান্তি কৰি প্ৰেমৰ জালত পেলাই অশান্তি কৰি আছিলে মই সেইটো কাৰণে এতিয়া কোনেও নহয় এইখিনি কথা কোনো কোৱা নাই আপুনি মোক কেছ দিব আপোনাকে কাকো ভাবিলা নাই দেই মই নাই মিনতি দত্ত নহয় মিনতি দত্তই মোক কেছ দিয়া নাই মিনতি দত্তই মোক ভালকৈ কৈছে বাইদেউ আপুনি চিন্তা নকৰিব আপোনাৰ লগত মই আছোঁ বুলি কোনো মোক বেয়া কথা কোৱা নাই এতিয়া 2 মাহৰ আগতে মই এয়া কথাকেইটা কোৱা কথাখিনি কৈ দিছে আপুনি হয় কোন নহয় মই কাকো ভাবা নাই মই হয় আপুনিয়ে হয় কেছ দিয়া মোক ইমানকৈ কথা ক'বলৈ হেৰি কৰিছে ফোন কৰিছে ভালকৈ বহুতে মোক ফোন কৰে আপুনিয়ে মই বেয়া পাইছোঁ আপুনি হয় মই গম পাই দিছোঁ আপোনাৰ ওপৰতো চাই ল'ব আপোনাৰ ওপৰতো মই ডিচিশ্যন ল'ম মই ইমান মামুলি বুঢ়ী হৈ থকা নাই মই সাহসত আছোঁ মই কেছ দিলেও ভয় নাখাওঁ মই জেল থাকিম ফাটেক থাকিম ভয় খোৱা নাই মোৰ ছাৰ আছে ছাৰে বচাই দিব গম পাই গ'লোঁ মুঠতে সিমানে কথা এই তেলে ফাটি চালে কথা নক'ব দেই তেনেকৈ চম্ভালি কথা ক'ব সেই তেতিয়া কৈছিলে যদি এতিয়া মোক কৈ থাকিব যি কথা মই সেইবোৰ কথা মোৰ ল'ৰাটো প্ৰেমজাল পাই ঘৰখন অশান্তি কৰে সদায় ৰাতি হওক গধূলি হওক যেতিয়া তেতিয়া ফোনত ধৰাই পেলাই মই মিছ কল পাই মই ফোনতহে ধৰাই পেলাইহে গালি পাৰিলোঁ কথাটো হোৱাৰ কাৰণে তেনে আপুনি লাজ পোৱাৰ কাৰণে মোৰ ওপৰত এতিয়া আজি তাৰমানে ডিচিশ্যন লৈছে এই ভয় নাখাওঁ মই বাইদেউহঁতৰ কাৰণে মাত মাতি থাকিম মই একো ভয় নাখাওঁ মই ইমান মামুলি নহয় মই এজনী বুঢ়ী মানুহ হৈ মই জেল ফাটেক থাকিলেও ভয় নাখাওঁ আৰু মোৰ নাম থাকি যাব মোৰ পইচাৰ কাৰণে প্ৰতিবাদ কৰি থকা অৱস্থাত মোৰ এনেকৈ কেছ দিছে যিগৰাকী মহিলাই এইটো নামো থাকি যাব আৰু মোৰ নাম থাকি যাব মই ভয় খোৱা নাই আৰু ইমানকৈ মই কথা পাতি থাকিবলৈ দৰকাৰ যি কৰিলে কওক আৰু জেল দি দিয়ক কি কওক ভয় নাখাওঁ মই ইমান কথা পাতিবলৈ মই সময় নাই আপোনাৰ লগত মই কাম আছে মোৰ ৰাতিপুৱাই এতিয়া ৰাতিপুৱাই ফোন কৰি পেলাই সেইখিনি কথা তাৰমানে জেক দি দিছে মোক সেইটো কাৰণে মই ভয় খোৱা নাই মই মামুলি নহয় মই জেল ফাটেক দিলেও ভয় নাখাওঁ ৰাজি হৈ আছোঁ যিটো ভাগ্য লিখন কপালত যিটো লিখা আছে সেইটো হ'বই মোৰ যদি কপালত জেল থাকিবলগীয়া হৈছে থাকিম মই ভয় কাৰণে আপুনি কেছ দিলেও ভয় নাখাওঁ মই ৰাইজো আছে মোৰ লগত মোক ৰাইজে মাত মাতিলে মই সন্তুষ্ট
দেই মই এতিয়া মই এইবোৰ যি টি কথা পাতিবলৈ সময় নাই কোৱাৰ কাৰণে আগে যিবোৰ কথা ক'লোঁ নহয় সেইবোৰ কথাৰ কাৰণে লাজ পাই আজি মোক এই কেছখন দি মোক এই ডিচিশ্যনটো লৈছে জানিছোঁ মই কোনো নহয় মই ভয় কাৰণে ৰাজি আছোঁ মই আপুনি কেছ দিয়ে যি দিয়ক দিয়ক আপোনাৰ কথা পাতি মোৰ সময়ো নাই আৰু ইমানতে মই ৰাখিছোঁ আৰু দেই বন্ধ কৰক মই নেপাতোঁ কথা ৰাখিছোঁ হ'ব হ'ব মই নেপাতোঁ দি থাকক মই বিশ্বাস কৰিছোঁ নে নাই মই নিজে ধৰাই পেলাইছোঁ মিছ কলত মই সেইটো কথা পাতি থকা মই ধৰাই পেলাইছোঁ নিজে ধৰাই পেলাই মই ল'ৰাটোক লগা কওঁতে এই ল'ৰাটোৱে পটাপট লগাইছে তেতিয়া মই গালি পাৰিছোঁ মই এই নাম্বাৰ চিনি নেপাওঁ নেকি মোৰ চকুকেইটা মোৰ ফুটা নহয় মই চকুৱে চিনি পাইছোঁ এই মাৰিলোঁ হেৰি আপুনি ক'বই আপুনি যে এটা দুখী নহয় জানো মোক সজাবলৈ বিচাৰিছে 100জনীৰ লগত 10জনীৰ লগত মইতো দেখি থকা নাই সেই আপোনাৰ লগতহে এইবোৰ প্ৰেম প্ৰীতি কৰি থকা দেখিছোঁ মই সেইটো কাৰণে আকৌ লাজ পালে সেইবোৰ কথা মোৰ আগত কৈ নাথাকিবা হ'ব আপুনি কেছ দিলেও ভয় নাখাওঁ মই দি থাকক একদম জেল খাবলৈ ভয় নকৰোঁ মই ৰাইজৰ লগত মই মাতোঁতে আজি এই অৱস্থা হৈছে মই ভাল হ'ব একো নাই চিন্তা কৰা আৰু হ'ব মই নেপাতোঁ কথা আপোনাৰ আপুনি হয় আপুনিয়ে হয় হ'ব নেপাতোঁ এই নহয় মিনতী দত্তই মোক কেছ দিয়া নাই আপুনি চব কৰিছে মই গম পালোঁ আৰু মিনতী দত্তই মোক ভালকৈ কৈছে আপুনি চিন্তা নকৰিব কৈছে দিলেও ভয় নাখাওঁ মই আপোনালোকে কল ৰেকৰ্ডিংটো শুনিলে নহয় কি বুলি ক'লে আচলতে এইগৰাকীয়ে চাগে আমাৰ ওপৰত কেছ দিছে লগৰ সিহঁতি লগ লাগি পিনে ইহঁতিয়ে চাগে আমাৰ ওপৰত কেছ দিছে সেইদিনাতো আমাক ছাৰে ফোন কৰিছিলে আৰু ছাৰে ফোন কৰোঁতেতো ক'লে যেন ইয়াৰ ওপৰত আমিতো কেছহে দিয়া নাই আচলতে প্ৰতিবাদ কৰাটো গণতন্ত্ৰৰ অধিকাৰ আছে প্ৰতিবাদটো কৰিব পাৰি কিন্তু হ'লেও ছাৰে আমাক যোনখিনি কথা ক'লে ছাৰেতো দিয়া নাই বুলি কৈছে কিন্তু এইগৰাকী এতিয়া কোন বাইদেউ ফোন কৰিছে এইগৰাকীহে আমাক চাই এতিয়া আপোনালোকে শুনিছে নহয় এই বাইদেৱে যি গালি গোলাজ পাৰিলে কল ৰেকৰ্ডিংটো এইগৰাকীয়ে হয় চাগে এইগৰাকীয়ে মোক যিখিনি কথা কৈছে মোক হয় বুলি এইগৰাকীকে ভাবিছোঁ মই সেইটো কাৰণে মনতে মই হয় এইগৰাকী হয় লগ লাগি লৈছে আপোনালোকক নাম্বাৰটো দি দিছোঁ আপোনালোকে আপোনালোকে কোনোবাই হেৰি কৰিছে স্ক্ৰীণত দি দিছোঁ আপোনালোকে লিখি আছে স্ক্ৰীণত দি দিছোঁ এইটো আপোনালোকে হেৰি কৰিবচোন আৰু এটা কথা ক'ব বিচাৰিছোঁ যিমান পাৰে সিমান এইটো কল ৰেকৰ্ডিং শ্বেয়াৰ কৰি দিয়কচোন সকলোকে শুনিব দিয়কচোন আচলতে এনেকে মানুহক মানে ভুৱা দিব নালাগে ভাবুকি দিছে এইটো এনেকুৱা কথা নাই আমি এতিয়া এনে টেনশ্যনত আছোঁ আকৌ আমাক কি কয় ভাবুকি দিছে আপোনালোকক আগলৈ কল ৰেকৰ্ডিংটো আগবঢ়ালোঁ দেই আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকক লাগিব আপোনালোকে আমাক সহায় কৰিব কল ৰেকৰ্ডিংটো শুনোৱালোঁ আৰু আমি বেছি কথা নকওঁ ভিডিঅ'টো এটা সামৰণি মাৰি দিছোঁ আৰু